দাদা পূজাৰ পূৰ্ণ প্ৰস্তুতি চলি আছে হয় পোনপ্ৰথমে তো মানে বিশ্ববাসীকে গীতিবাৰী ৬২তম মানে দুৰ্গা পূজা কমিটিৰ তৰফৰ পৰা সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ সকলোকে আন্তৰিক শ্ৰদ্ধা যাচিছোঁ তো আমাৰ গীতিবাৰীবাসী ৰাইজৰ মানে প্ৰচেষ্টাত বিভিন্ন ভাষাভাষী মানে সনাতনী ৰাইজৰ প্ৰচেষ্টাত মানে আমাৰ ৬২তম দুৰ্গা পূজা কৰিবলৈ আমি প্ৰস্তুতি চলাই আছোঁ তো অহা বুধবাৰে আমি আমাৰ ভূমিদাতা যিজনে মানে আমাৰ এই মানে ভূমি দান কৰিছিল তেখেতৰ জৰিয়তে আমি এই মানে এই মন্দিৰটো মানে মুকলি দুৱাৰ কৰি আমি বুধবাৰৰ পৰা বেলবৰণ পূজা কৰি আমি আগুৱাবলৈ প্ৰস্তুতি চলাইছোঁ। ৰাইজৰ সহযোগিতা কেনে হৈছে? এনেই আমাৰতো ইয়াতে আৰু মানে যিমান আছে ইয়াতে সনাতনী ধৰ্ম বিভিন্ন ভাষাভাষী ৰাইজ সনাতনীৰ বাহিৰেও অন্য ধৰ্মৰ মানে লোকেও আমাক ইয়াত আহি যথেষ্ট মানে সহায় সহযোগ আগবঢ়ায় যেনেকুৱা মানে ইছলাম ধৰ্মীয় লোকসকলেও আহি মানে আমাক সহায় আগবঢ়াই আছে বা খ্ৰীষ্ট ধৰ্মৰ মানে লোকসকলেও আহি আমাৰ ইয়াতে প্ৰস্তুতি দেখা পায় তেওঁলোকেও মানে সহায় সহযোগ আগবঢ়াই আছে। এইবাৰ অকণমান ব্যতিক্ৰমী ৰূপত সজাই তোলা দেখা পোৱা গৈছে। এইটোতো মানে আমাৰ চেষ্টা নহয়, এই মা দুৰ্গাৰ আশীৰ্বাদ বুলি ক'ব লাগিব। মা দুৰ্গাই যেনেকুৱা বিচাৰে তেনেকুৱাই মানে 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 প্ৰস্তুতি হয়। প্ৰস্তুতি সম্পূৰ্ণ চলি আছে আৰু 2 দিনৰ ভিতৰত সম্পূৰ্ণ প্ৰস্তুতি মানে কৰি ওলাব আমাৰ মানে কমিটি দিনে ৰাতিয়ে লাগি আছে। কমিটিৰ মানে কষ্টৰ ফলত মানে কামবিলাক আগবাঢ়ি আছে। আমাৰ শ্ৰী শ্ৰী দুৰ্গা মন্দিৰ প্ৰাংগণত যোনটো ৬২তম দুৰ্গোৎসৱ উদযাপন কৰিবলৈ ওলাইছোঁ তাতে আমি আমাৰ তীব্ৰ গতিত কাম চলি আছে যিহেতু আৰু 2 দিন বাকী আছে তো ইতিপূৰ্বে কাম সম্পূৰ্ণ হৈছে আৰু লাগি আছে কামটো সময়মতে শেষ কৰিবৰ কাৰণে আৰু বতৰৰ কাৰণে অলপ মানে কামটো ৰৈ গৈছে যিহেতু বতৰে এই বৰষুণৰ কাৰণে যিহেতু অলপ কিবা হৈ আছে তথাপি আমি ভাবিছোঁ পূজালৈকে বতৰটো যাতে ফৰকাল হওক আৰু আমাৰ পূজা ধুমধামেৰে আমি আয়োজন কৰিবৰ কাৰণে মনস্থ কৰিছোঁ আৰু যিহেতু ভালকৈ হওক আমাৰ মা দুৰ্গাই আশীৰ্বাদ কৰক সকলোৱে ভালে হওক সেইখিনিয়ে আৰু ক'ৰ পৰা দৰ্শক ইয়ালৈকে অহা পৰিলক্ষিত হয়? দূৰ দূৰণিৰ পৰা আহে আমাৰ মন্ত্ৰী MLA বিলাকো ইয়াতে সহযোগ কৰে তেওঁলোকেও আহে আমাৰ বিশ্বজিৎ ছাৰৰ পৰা আদি কৰি গোবিন্দ বসুমতাৰী তেওঁ আজি আহি গৈছে ভাল লাগিছে মানে সকলোৱে সহযোগ আগবঢ়ায় আমাৰ প্ৰতি বছৰে ইয়াতে ভালকৈ আমি উলহ মালহেৰে উদযাপন কৰোঁ তো নিশ্চয় এই বছৰো ভাল হ'ব বুলি ভাবিছোঁ। মা দুৰ্গাৰ প্ৰতিমা ক'ত বনাই থকা হৈছে আপোনালোকৰ? আমাৰতো ওদালগুৰিত কি কয় কলাইগাঁৱত বনোৱা হৈছে প্ৰতিবাৰে তাৰ পৰাই অনা হয় এইবাৰো তাতে দিয়া হৈছে।